নমস্কাৰ। জীৱনত নীৰৱতাৰ কোলাহল কি বুজি পাইনে? নীৰৱতাৰে কোলাহলৰ সৃষ্টি কৰিব পাৰিনে? আজি সেই সম্পৰ্কতে কিছু কবলৈ আগবাঢ়িছো। আপোনালোকে কেতিয়াও ভুল নুবুজিব, নীৰৱতাৰ কোলাহল নাথাকে। নীৰৱতাৰ কোলাহল আচলতে বহুত গুৰুত্বপূৰ্ণ, আপুনি যদি জীৱনত তাক ভালকৈ উপলব্ধি কৰিব পাৰিছে। ভাগৱত গীতাত 4টা যুগৰ কথা বৰ সুন্দৰকৈ কোৱা হৈছে। আপোনালোকে নিশ্চয় জানে যে কৰ্মযোগ, ভক্তি যোগ, ধ্যান যোগ আৰু জ্ঞান যোগ। এই কৰ্মযোগৰ কথাটো অকমান মন কৰকচোন। এই কৰ্মযোগত কোৱা হৈছে যে আপুনি কাম কৰি যাওক, কিন্তু ফলাফলৰ ফালে নাচাব। কিন্তু ভাগৱত গীতাত এই কৰ্মযোগ প্ৰসংগত এইটো কথা কোৱা নাই যে আপুনি উদ্দেশ্যৰ পৰা আঁতৰি থাকক। আপুনি যেতিয়া এটা ভাল কামত লাগি থাকিব, আপোনাৰ নিশ্চিতভাৱে এটা উদ্দেশ্য থাকিবই, কাৰণ সেই উদ্দেশ্যৰ ফালে ধাৱমান হৈহে আপুনি কষ্ট সহিষ্ণু হ'ব, আপুনি একাগ্ৰতা ৰাখিব। কিন্তু আপুনি ফলাফল কি হ'ব সেই সম্পৰ্কত আপুনি চিন্তা কৰিবলগীয়া নাথাকে। ভাগৱত গীতাৰ এই কৰ্মযোগৰ কথা লৈ আজি আমি ক'ব পাৰো যে যেতিয়া আপুনি কৰ্মযোগত থাকিব, আপুনি নীৰৱভাৱে আপোনাৰ কাম কৰি যাব। আপোনাৰ সাধনা, আপোনাৰ সুচিন্তা, আপোনাৰ যি ষ্ট্ৰেটেজি, এইবোৰ নীৰৱভাৱে এটা সৎ উদ্দেশ্যলৈ আপুনি কৰি যাওক। যিহেতু আপুনি ফলাফলৰ কথা ভাবিবলগীয়া নাই, যিহেতু আপুনি কেৱল কৰ্মযোগতে আছে, তেনেহলে আপুনি নীৰৱভাৱে কাম কৰি যাওক। নীৰৱতাৰে কাম কৰি যাওঁতে মাজে মাজে আপোনাৰ কিছুমান অসুবিধা হ'ব পাৰে। হয়তো কিছুমান নিন্দা বা কিছুমান অপ্ৰীতিকৰ পৰিস্থিতিয়ে আপোনাক জোকাৰিব পাৰে, কিন্তু আপুনি স্থিৰ থাকিব লাগিব। যেতিয়া এটা সৎ কামত আপুনি লাগি থাকিবলগীয়া হয়, তেতিয়া আপুনি সদায় মনত ৰাখিব যে যিহেতু আপোনাৰ উদ্দেশ্য সৎ, গতিকে যিকোনো ধৰণৰ অপ্ৰীতিকৰ কথাই যাতে আপোনাক জোকাৰিব নোৱাৰে, তাৰ বাবে আপোনাৰ মনটো ডাঠ কৰি ৰাখিব লাগিব। মাজে মাজে সেই কামৰ আপুনি বিশ্লেষণ কৰিব লাগিব, আৰু সেই বিশ্লেষণৰ মাজেৰে আপুনি যে সেই উদ্দেশ্যলৈ যাব পাৰিব, তাৰ কাৰণে আপুনি এটা আত্মবিশ্বাসৰ নিজৰ ক্ষেত্ৰতে, নিজৰ ভিতৰতে নিৰ্মাণ কৰিব পাৰিব লাগিব। আৰু এনেকুৱা এটা পদ্ধতিৰে যেতিয়া আপুনি আগুৱাই গৈ থাকিব, দেখিব যে এটা সময়ত আপুনি কৰা কামটোত আপুনি নিজেই নিজৰ প্ৰেৰণা হ'বলৈ আৰম্ভ কৰিছে। এই নীৰৱতাই এটা সময়ত কোলাহলৰ সৃষ্টি কৰিব পাৰে। কেনেকৈ জানেনে? যেতিয়া আপুনি কৃতকাৰ্য হ'ব, অৰ্থাৎ নীৰৱভাৱে কাম কৰাৰ পাছত যেতিয়া আপুনি কৃতকাৰ্য হ'ব, সেই কৃতকাৰ্যতাই এটা সময়ত চাৰিওফালে বিয়পি যাব, আৰু সেইটোৱে এক ধৰণৰ সুস্থ কোলাহলৰ সৃষ্টি কৰিব। সেইটোৱে জীৱনত আচলতে নীৰৱতাৰ কোলাহল। নীৰৱতাৰে কোলাহল সৃষ্টি কৰিব পাৰিলে আপুনি জীৱনত সুখী হ'ব পাৰিব, কৃতকাৰ্য হ'ব পাৰিব, আৰু আপোনাৰ জীৱনৰ যিটো স্বপ্ন আছে, সৎ অৰ্থত আপুনি সেই কাম কৰি যাব পাৰিব। হয়তো আপুনি কাম এটা কৰোঁতে কোনোবাই আপোনাক সন্দেহৰ দৃষ্টি চাব পাৰে, আপোনাৰ স্বাৰ্থ থকা বুলি ভাবিব পাৰে, কিন্তু আপুনি এটা উদ্দেশ্যৰ ফালে ধাৱমান হৈ যদি সৎ উদ্দেশ্যত কামটো কৰিবলৈ আগবাঢ়ি থাকে, তেতিয়া সেই নিন্দাৰ কোনো অৰ্থ নাথাকে। সেয়াই হ'ল জীৱনত নীৰৱতাৰে সৃষ্টি কৰা কোলাহল, কৃতকাৰ্যতাৰ কোলাহল। ধন্যবাদ।